সংবিধানৰ শপত খাই গণতন্ত্ৰক হত্যা কৰা এজন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সকলো সময়তে একপক্ষীয়ভাৱে সংখ্যালঘু ৰাইজক টাৰ্গেট কৰি বিভিন্ন ধৰণৰ মন্তব্যৰ লগতে যোৱাকালি যি ভিডিঅ' বাৰ্তা এটা দিব বিচাৰিছে তাক আমি ধিক্কাৰ জনাইছোঁ। এনেকুৱা মানে অমানৱীয় কাণ্ডক মুখ্যমন্ত্ৰী এজন কৰাটো অসমৰ বাবে দুৰ্ভাগ্যজনক কথা। অসমত এনেকুৱা এজন মুখ্যমন্ত্ৰী আছে আমি মানে লাজ পাইছোঁ। গতিকে এইজন মুখ্যমন্ত্ৰী অৰ্থাৎ বিকাৰগ্ৰস্ত মুখ্যমন্ত্ৰী ইয়াক অনতিপলমে মানে চিকিৎসাৰ ব্যৱস্থা কৰিব লাগে আৰু ইয়াক মানে সংবিধানৰ শপত খোৱা এজন মুখ্যমন্ত্ৰীক অনতিপলমে নিজৰ পদৰ পৰা বৰখাস্ত কৰাৰ কাৰণে বিজেপিৰ ঊৰ্ধ্বতন কৰ্তৃপক্ষক আমি বিজনী জিলা সমিতি আমচুৰ ফালৰ পৰা দাবী উত্থাপন কৰিছোঁ। অসম সংখ্যালঘু ছাত্ৰ নামচুৰ কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশক্ৰমে সদৌ অসম ব্যাপী আজি পুতলিকা ডা কাৰ্যসূচী ৰূপায়ণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল। তাৰ লগতে আমি বিজনী জিলা সমিতি আমচুৱে পুতলিকা ডা কাৰ্যসূচী ৰূপায়ণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিলোঁ। আজি চাওক, আমি পুতলিকা ডা কৰাৰ আগতেই পুলিচে আমাৰ পৰা কাঢ়ি লৈ গৈছে। পুলিচে আমাক পুতলিকা ডা কৰিব দিয়া নাই। আজি দেখা গ'ল যে পুলিচে অৰ্থাৎ আমচুৰ আন্দোলনত ভয় খাইছে, মুখ্যমন্ত্ৰীয়ে ভয় খাইছে, পুলিচক ইনষ্ট্ৰাকশ্যন দিছে আমাক মানে কাৰ্যসূচী যাতে ৰূপায়ণ কৰিবলৈ দিয়া নহয়। চাওক, আপোনালোকে সকলোৱে জানে বৰ্তমান অসমৰ মুখ্যমন্ত্ৰী ঘৃণাৰ সদাগৰত ৰূপান্তৰিত হোৱা এজন মুখ্যমন্ত্ৰী। যোৱাকালি এটা ভিডিঅ' ভাইৰেল হৈছে সামাজিক মাধ্যমত, গোটেই অসমৰ লগতে বিশ্বত আলোড়নৰ সৃষ্টি কৰিছে। মানে মুখ্যমন্ত্ৰীয়ে নিজে বন্দুক লৈ সন্মুখত সংখ্যালঘু দুজন মানুহ বহুৱাই সেই দুজন মানুহক গুলি কৰি আছে। অৰ্থাৎ মুখ্যমন্ত্ৰী কি বিচাৰি আছে, কি বুজাব খুজি আছে? অসমত সদায়ে সাম্প্ৰদায়িক ৰাজনীতি কৰি সাম্প্ৰদায়িক বিষয় বিয়পাব বিচাৰিছে আৰু এটা পক্ষক অৰ্থাৎ সংখ্যালঘু জনসাধাৰণক কেনেকৈ নিক্ষেপ কৰা যায় সেই কুটিল ৰাজনীতিত সংখ্যালঘু ৰাইজক মাৰাৰ ষড়যন্ত্ৰ কৰি আছে মুখ্যমন্ত্ৰী মহোদয়ে। এজন সংবিধানৰ শপত খাই গণতন্ত্ৰক হত্যা কৰা এজন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সকলো সময়তে একপক্ষীয়ভাৱে সংখ্যালঘু ৰাইজক টাৰ্গেট কৰি বিভিন্ন ধৰণৰ মন্তব্যৰ লগতে যোৱাকালি যি ভিডিঅ' বাৰ্তা এটা দিব বিচাৰিছে তাক আমি ধিক্কাৰ জনাইছোঁ, গৰিহণা দিছোঁ। এনেকুৱা মানে অমানৱীয় কাণ্ডক মুখ্যমন্ত্ৰী এজন কৰাটো অসমৰ বাবে দুৰ্ভাগ্যজনক কথা। অসমত এনেকুৱা এজন মুখ্যমন্ত্ৰী আছে আমি মানে লাজ পাইছোঁ, আমি দুখ পাইছোঁ। গতিকে এইজন মুখ্যমন্ত্ৰী অৰ্থাৎ বিকাৰগ্ৰস্ত মুখ্যমন্ত্ৰী ইয়াক অনতিপলমে মানে চিকিৎসাৰ ব্যৱস্থা কৰিব লাগে আৰু ইয়াক মানে সংবিধানৰ শপত খোৱা এজন মুখ্যমন্ত্ৰীক অনতিপলমে নিজৰ পদৰ পৰা বৰখাস্ত কৰাৰ কাৰণে বিজেপিৰ ঊৰ্ধ্বতন কৰ্তৃপক্ষক আমি বিজনী জিলা সমিতি আমচুৰ ফালৰ পৰা দাবী উত্থাপন কৰিছোঁ। আৰু আজিৰ এই পুতলিকা ডা কাৰ্যসূচীৰ জৰিয়তে মুখ্যমন্ত্ৰীক সকীয়াই দিছোঁ, আপুনি এনেকুৱা ৰাজনীতিৰ পৰা বিৰত থাকক, আপুনি ৰাজনীতি কৰক, আপুনি মুখ্যমন্ত্ৰী হওক, এবাৰ নহয় 10 বাৰ হওক, আমাৰ কোনো কথা নাই। কিন্তু এটা জাতিক নিক্ষেপ কৰি বক্ৰ পথৰে আপুনি মুখ্যমন্ত্ৰী হ'ব সেয়া আমি কেতিয়াও মানি ল'ব নোৱাৰোঁ। গতিকে মুখ্যমন্ত্ৰী মহোদয় আপুনি সজাগ হওক, আপুনি নিজক মানে পৰিৱৰ্তন কৰক, এনেকুৱা ঘৃণাৰ ৰাজনীতিৰ পৰা আপুনি আঁতৰি আহক আৰু আপুনি যি ধৰণৰ ঘৃণাৰ ৰাজনীতিৰ সদাগৰ হৈছে সেই তাৰ পৰা আপুনি ভাল পথত আপুনি উভতি আহক। নহ'লে অনাগত দিনত আমি আমচুৱে কিন্তু আজি পুতলিকা ডা কৰিছোঁ, কিন্তু ইয়াৰ পিছত আমি লাখ লাখ ৰাইজক আমি ৰাজপথত ওলাই আনি কিন্তু অসমৰ প্ৰশাসন যন্ত্ৰ আমি স্তব্ধ কৰি দি আমি আন্দোলন ষ্টাৰ্ট কৰি দিম। গতিকে আজিৰ এই সভাৰ জৰিয়তে মুখ্যমন্ত্ৰী মহোদয়ক আহ্বান জনাইছোঁ, আপুনি সঠিক পথে ৰাজনীতি কৰক, বক্ৰ পথেৰে নহয়। আপুনি মুখ্যমন্ত্ৰী হওক, আমাৰ কোনো ধৰণৰ দ্বিধাবোধ নাই, কিন্তু বক্ৰ পথেৰে নহয়। যোৱাকালি আপোনালোকে দেখিছে যে বিজেপিৰ যি সামাজিক পৃষ্ঠা আছিলে তেওঁলোকে তাত এখন সাম্প্ৰদায়িক এটা ভিডিঅ' তেওঁলোকে তাত আপলোড কৰিছিলে। কিন্তু তাত দেখিছে যে মুখ্যমন্ত্ৰী স্বয়ং নিজে ৰাইফলেৰে মুছলমান মানুহক গুলিয়াই আছিলে। সেইটো ভিডিঅ' এটা তেওঁলোকৰ যিটো সামাজিক পৃষ্ঠা আছে তাত আপলোড হৈছিলে। সেই আপলোড হোৱাৰ কাৰণে আমি আজি আমচুৱে বিজনী জিলা সমিতিয়ে ইয়াত তীব্ৰ আন্দোলন গঢ়ি তুলিছিলোঁ। আৰু আপোনালোকে দেখিছে যে ইয়াত আমি মুখ্যমন্ত্ৰীৰ প্ৰতিমূৰ্তি দা কৰিব ওলাইছিলোঁ, আৰক্ষী আমাক ইয়াত বাধা দিছে বা তেওঁলোকে আমাৰ প্ৰতিমূৰ্তিটো কাঢ়ি লৈ গৈছে। সেইটো আমি ধিক্কাৰ জনাইছোঁ, গৰিহণা দিছোঁ যে এখন সংবিধান পদত থাকি তেওঁ মুখ্য পদত থাকি যিদৰে এটা জাতিক তেওঁ টাৰ্গেট কৰি লৈছে এইটো এটা ঘৃণনীয় কাৰ্য। তেওঁ ইমান তললৈ নামিব পাৰে আমি ভবা নাছিলোঁ, কিন্তু দেখিছোঁ যে ৰাজ্যৰ যেতিয়া স্বয়ং মুখ্যমন্ত্ৰীয়ে এটা ঘৃণাৰ ৰাজনীতি তেওঁ বিয়পাব বিচাৰিছে, সেয়ে আমি তেওঁক সকীয়াই দিছোঁ যে তেওঁ ঘৃণাৰ ৰাজনীতি বন্ধ কৰিব লাগে। আজি আপোনালোকে দেখিছে আমাৰ মিয়া বুলি জাতিটোক নানান ধৰণৰ তুচ্ছ তাচ্ছিল্য কৰিছে। মিয়া কোন সম্প্ৰদায় তেওঁ যি মনত আহিছে তেওঁ তাকে বকিছে। এতিয়া কি কৈছে যে 51 পিছত 51 আগত যিসকল আহিছে সকলে খিলঞ্জীয়া মিয়া আৰু 71 পিছত যিসকল
ওলাইছে তেওঁ ৭১ৰ পিছত যদি কোনোবা আছে ওলাই দিয়ক, ইয়াত আমচু সম্পূৰ্ণভাৱে সহযোগ কৰিব, কিন্তু এটা জাতি কেনেকৈ সদায় টাৰ্গেট কৰি থাকিব এইটো আমি মানি নলওঁ। সেইকাৰণে আজি গোটেই অসম জুৰি আমি মুখ্যমন্ত্ৰীৰ প্ৰতিমূৰ্তি দাহ কৰিছোঁ। যদি তেওঁ এই ধৰণৰ নিৰ্বাচন পাৰ হ'বৰ কাৰণে, বৈতৰণি পাৰ হ'বৰ কাৰণে তেওঁ যদি এই ধৰণৰ কাৰ্যকলাপ কৰি থাকে, আমচুৱে ইয়াতকৈ আৰু ভয়াৱহ গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিবলৈ বাধ্য থাকিব।